মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 5ৰ লেচন নম্বৰ 7 ফুল কোঁৱৰৰ গীত এই পাঠটিৰ পাঠভিত্তিক যিখিনি ক্ৰিয়াকলাপ আছে সেই ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰসমূহ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল ব'লাচোন তোমালোকৰ পেজ নম্বৰ উলিয়াই লোৱা 58। এতিয়া ক দিছে পাঠভিত্তিক ক্ৰিয়াকলাপত গীতটো লগে ভাগে গাওঁ আৰু আবৃত্তি কৰোঁ আহা। গতিকে ফুল কোঁৱৰৰ গীত যিটো হয় এই গীতটো তোমালোকে সকলোৱে একেলগে আবৃত্তি কৰিবা আৰু এজন এজনকৈ আবৃত্তি কৰিবা। এতিয়া তাৰপিছত দিছে গীতটোৰ কাহিনীভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। এতিয়া তাৰ তলৰ প্ৰশ্নখিনি লৈ আহিছোঁ। তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। এতিয়া এফালে তোমালোকক শব্দ দি থৈছে আৰু আনফালে অৰ্থ লিখিব লাগে। ছাত্ৰ ছাত্ৰীসকল গতিকে মই স্ক্ৰীণত দি যাম উত্তৰসমূহ, তোমালোকে লিখি যাবা। শব্দকেইটা দিছে টিপা, শাল, চলি, ফুল, দ্ৰসা, সখা, তমস্কাৰ। এই শব্দসমূহৰ অৰ্থ প্ৰথমে আহিছে টিপা। ছাত্ৰ ছাত্ৰীসকল টিপাৰ শব্দৰ অৰ্থ লিখিবা। আঙুলি বা হাতেৰে মৰা চেপা, তোক টিপা বুলি কয়। শাল, শাল শব্দটোৰ অৰ্থ লিখিবা। এমূৰ জোঙা চুটি খুটি, এইটোক কয় শাল। তাৰপিছত আছে চলি, চলিৰ শব্দটোৰ অৰ্থ লিখিবা। চাচি এৰুৱা পাতল কাঠক কি বুলি কয় চলি। শূল, শূল শব্দটোৰ অৰ্থ লিখিবা। জোঙা অস্ত্ৰক শূল বুলি কয়। দশা, দশা হৈছে ভাগ্য। সখা, সখা শংখ। তমস্কাৰ, তমস্কাৰ শব্দটোৰ অৰ্থ লিখিবা পৰিপাটি। এতিয়া ছাত্ৰ ছাত্ৰীসকল তলত কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে কৰিব লাগিব। উত্তৰ দিয়া। ক ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰ লিখিবা। ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। খ ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? উত্তৰ লিখিবা। ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। গ ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? উত্তৰটো লিখিবা। ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালেগৈ। ঘ নম্বৰ প্ৰশ্ন, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? উত্তৰ লিখিবা। ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে। এতিয়া তলত দিছে তোমালোকক বুজাই লিখা। ক ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। এতিয়া গীত ফাঁকিত মালিনী কাক বোলা হৈছে আৰু মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? এতিয়া ইয়াৰ উত্তৰ লিখিবা। গীত ফাঁকিত বাগিচাখনৰ গৰাকীক মালিনী বোলা হৈছে। বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে। এতিয়া খ নম্বৰ প্ৰশ্নটো হৈছে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰটো লিখিবা। বাৰে বছৰীয়া শুকান ফুলনি বাৰীখন ফুল কোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰটো লিখিবা। শিপা ধৰাৰ পৰা প্ৰথম স্তৰটো আছিল, প্ৰথমে শিপা ধৰিছিল, দ্বিতীয় স্তৰটো আছিল
পোখা ধৰিছিলে আৰু তৃতীয়টো আছিলে ডাল মেলিছিলে আৰু চতুৰ্থটো আছিলে কণী পেলাইছিলে পঞ্চম স্তৰটো আছিলে ফুল ফুলিছিলে এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল ঘ নম্বৰ প্ৰশ্নটো হৈছে বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল উত্তৰ লিখিবা বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰৰ যত্নৰ ফলত সলনি হ'ল এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তলত তোমালোকক দিছে ক অংশৰ লগত খ অংশ মিলাই লিখিব লাগিব এফালে ক অংশ দিছে আৰু আনফালে খ অংশ দিছে ক অংশত দিছে জেউতি চৰিলে আনফালে তোমালোকে খ অংশৰ লগত মিলাই দিব লাগিব আৰু খ নম্বৰটো দিছে ফুলনি বাৰীত থাকোঁতে কোঁৱৰে এতিয়া খ অংশৰ যিটো হয় তাৰ লগত মিলাই দিব লাগিব এতিয়া মই কৈ গৈছোঁ তোমালোকে আস্তানি মিলাই দিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল ক জেউতি চৰিলে এতিয়া ইয়াৰ অংশটো মিলাবা উৰি যাওঁ কৰিল খ নম্বৰ হৈছে ফুলনি বাৰীত থাকোঁতে কোঁৱৰে খ অংশৰ লগত মিলাবা ইপাহি সিপাহি লেখি খ নম্বৰ হৈছে কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে আৰু খ অংশৰ লগত মিলাবা সবালৈ মাৰিলে হাল ঘ নম্বৰ হৈছে তগৰ গুটিমালি খ অংশৰ লগত মিলাবা সবেও পেলালে কলি আৰু ঙ নম্বৰটো হৈছে কৰে সৰি এতিয়া খ অংশৰ লগত মিলাবা ফুলৰে তীৰ বীৰ দেখি এতিয়া ছাত্ৰ ছাত্ৰীসকল তলৰ প্ৰশ্নটো হৈছে তোমালোকক দিছোঁ চোৱা গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা এতিয়া ছাত্ৰ ছাত্ৰীসকল শুদ্ধ শব্দটোৰ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগে এতিয়া খালী ঠাই দি দিছে আৰু ইফালে বেকেটত দি থৈছে গতিকে তোমালোকে কোনটো বহিব খালী ঠাইত এইটো তোমালোকে লিখি দিলে হৈ যাব এতিয়া ক খ গ তোমালোকক তিনিটা দি থৈ দি আছে সদায় স্কুললৈ যাওঁ এতিয়া সি হ'বনে মই হ'ব সদায় স্কুললৈ যাওঁ এতিয়া ইয়াৰ উত্তৰটো হ'ব মই সদায় স্কুললৈ যাওঁ খ নম্বৰটো দিছে ৰতনে সদায় ফুটবল খেলে নে খেলিছিল উত্তৰটো হ'ব খেলে যিহেতু ৰতনে সদায় ফুটবল খেলে গ নম্বৰটো হৈছে গোলাপ ফুলপাহি এতিয়া খালী ঠাইত কি হ'ব গোলাপ ফুলপাহি ড্ৰেছ ৰঙা এতিয়া ঢকঢকীয়া নে টিকটিকীয়া শুদ্ধ হ'ব খালী ঘৰত বহিব টিকটিকীয়া যে গোলাপ ফুলপাহি টিকটিকীয়া ৰঙা তাৰপিছত দিছে তলৰ গীতফাঁকিৰ পৰা বিশেষ পদকেইটা বাছি উলিওৱা ইয়াৰ আগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জানোৱা হাত দি থৈছে চোৱা গীতটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান এনেদৰে ব্যৱহাৰ হৈছে আৰু চোৱা কৰিলে মানে কৰিল হৈছে গীতটোত ব্যৱহাৰ হোৱা ৰূপ আৰু বৰ্তমান তোমালোকে লিখাৰ ৰূপটো হৈছে কৰিলে সখা শংখ সবালৈ সকলোলৈ একেদিনে এদিনতে মানে সবেও মানে সকলোৱে বজাল মানে বজালে ইয়াৰ শব্দবোৰৰ অৰ্থ এতিয়া ছাত্ৰ ছাত্ৰীসকল তলত তোমালোকৰ এটা গীত দিছে সেই গীতফাঁকিৰ পৰা বিশেষ পদকেইটা বাছি উলিয়াই লিখিব দিছে এতিয়া কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে উৰি যাওঁ কৰিল ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা সেউতী মালতী তগৰ গুটিমালি সবেও ধৰিলে শিপা এতিয়া এই গীতফাঁকিৰ বিশেষ পদকেইটা মই দি গৈছোঁ গতিকে তোমালোকে লিখিবা বিশেষ পদ হৈছে যিবিলাক পদে নাম বুজোৱা পদকে বিশেষ পদ বুলি কোৱা হয় যিহেতু গতিকে এই গীতফাঁকিত কোনকেইটা ৱৰ্ডে অৰ্থাৎ কোনকেইটা শব্দই এতিয়া নাম বুজাইছে এতিয়া চোৱা
মই শব্দকেইটা দিছোঁ কাঠৰ, পক্ষী, ঘোঁৰা, জেউতী, বাট, মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, সেউতী, মালতী, তগৰ, গুটিমালি, শিপা। এইকেইটা হৈছে বিশেষ্য পদ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে দিছে শংখ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি বাদ্য বজাব পাৰি। এতিয়া ছাত্ৰ ছাত্ৰীসকল শংখ যিহেতু এবিধ মুখেৰে বজোৱা বাদ্য, গতিকে মুখেৰে আৰু কি বজাব পাৰি? বাঁহী বজাব পাৰি, পেঁপা বজাব পাৰি, সুতুলি বজাব পাৰি। গতিকে উত্তৰত লিখিবা মুখেৰে বাঁহী, পেঁপা, সুতুলি আদি বিভিন্ন বাদ্য বজাব পাৰি। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এইখিনিয়ে আছিল তোমালোকৰ পাঠভিত্তিক ফুলকোঁৱৰ গীতৰ যিখিনি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰসমূহ। ইমানেই। ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছিলা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।